টকেয়ামাৰীত আজি UPPL যোগদান কাৰ্যসূচী ভিটিআৰত নিৰ্বাচনৰ গৰম বতাহ নিৰ্বাচনৰ দিন চমুচপি অহাৰ লগে লগে ভিটিআৰত আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ দিনক দিনে UPPL দলৰ শক্তি বৃদ্ধি কৰিবলৈ তীব্ৰ গতিত আৰম্ভ হৈছে যোগদান কাৰ্যসূচী দলৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে আজি কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত অন্থাইবাৰী ভিচিডিচিৰ উদ্যোগত 2 নম্বৰ টকেয়ামাৰী গাঁৱত যোগদান অনুষ্ঠিত হয় উক্ত অনুষ্ঠানত উপস্থিত থাকে UPPL দলৰ মহিলা সমিতি চেন্ট্ৰেল সাধাৰণ সম্পাদক মুৰ্ছিদা বেগম লগতে উপ সভাপতি আফজাল হক সৰকাৰ 2 নম্বৰ গুমা ব্লক সভাপতি গোপাল নাৰ্জাৰীৰ লগতে কাৰ্যকৰী সভাপতি মংগল নাৰ্জাৰী আৰু লগতে এক্স MLA হামেন্দ্ৰনাথ বৰ্মা লগতে অন্থাইবাৰীৰ সভাপতি আব্দুল জলিল খান আজি 2 নম্বৰ গুমা সমষ্টিৰ অন্তৰ্গত অন্থাইবাৰী ভিচিডিচিত প্ৰমোদ বড়ো নেতৃত্বাধীন BTR চৰকাৰৰ কাম-কাজ চলি আছে আৰু UPPL দলৰ আদৰ্শৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ 2 নম্বৰ টকেয়ামাৰী বাসিন্দা BPF আৰু কংগ্ৰেছ দলৰ প্ৰায় 303 শতাধিকৰো অধিক পুৰুষ মহিলা দল এৰি UPPL দলত যোগদান কৰে গোসাইগাঁৱৰ পৰা আব্বাছ আলীৰ ৰিপৰ্ট প্ৰতিদিন লাইভ আজিৰ কাৰ্যসূচীটো কৈ দিয়ক আজি কাৰ্যসূচীটো আমাৰ UPPL মানে টকেয়ামাৰী অঞ্চলৰ মানুহবিলাক যোগদান কৰিছে তাৰ কাৰণে আমি দলৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আদৰি লৈছোঁ আৰু আমি আহ্বান কৰিছোঁ যাতে তেখেতসকলে আমাৰ লগত ভৱিষ্যততো যাতে মানে আজি যেনেকৈ যোগদান কৰিছে আমাৰ লগত থাকি কাম কৰে সেইটোৱে আমি অনুৰোধ কৰিলোঁ আগতে দলৰ কোনটো দলত আছিল আৰু কিমানজন জইন কৰিলে না আমি এইটো হিচাপ কৰিব নাযাওঁ আগতে কোন দলত আছিলে কোন দলত নাছিল সেইবিলাক আমি হিচাপ কৰিব নাযাওঁ নতুনকৈ এতিয়া UPPL যোগদান কৰিব আহিছে আমি আদৰিছোঁ আৰু প্ৰমোদ বড়োৰ হৈ বা আমাৰ দলৰ হৈ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ কিমান সদস্য আজি জইন কৰিলে আজি 200ৰ ওপৰত আছে কেইদিনমান আগত শংকৰ বৰদলৈ BPFৰ পৰা যোগদান কৰি UPPLত আজি হিতেশ বসুমতাৰীয়ে জইন কৰিলে BPFৰ অৱস্থা কেনেধৰণৰ BPFৰ অৱস্থা ভিতৰৰ অৱস্থা ঠিক ভাল নহয় আৰু আমি কথাকে ক'ব নোৱাৰোঁ ভিতৰত কি চলিছে এইটো তেখেতসকলৰ পাৰ্টিৰ কথা আমিতো এইটো বেছি ক'বলৈ যোৱাটো ভাল নহয় তেখেতসকলৰ এনেই আমি বুজাত যথেষ্ট মানে আমাৰ সাধাৰণ মহিলা যেনেকৈ BPFৰ সভাপতি তেখেত যদিও মুখত কৈ আছে যে আমাৰ দল ঠিকেই আছে বুলি তেখেত যথেষ্ট কথা কোৱা যেন গুমা সমষ্টি হিচাপে চালে 3বাৰকৈ BPFৰ দখলত আছিল এইবাৰ আপোনালোকে যিহেতু যোগদান কাৰ্যসূচী প্ৰায় প্ৰতিদিনে আৰম্ভ কৰিছে এইবাৰ গুমা সমষ্টি হিচাপে আপোনালোকৰ কেনেকুৱা হয় চাওক যোৱাবাৰো আমাৰ যেতিয়া মনিৰুজ্জামানে কণ্টেষ্ট কৰিছিল গুমা সমষ্টি মানে আমি গোসাইগাঁও বজাৰত গামোচা বিচাৰি পোৱা নাছিলোঁ এনেকুৱা গামোচা নাছিল গামোচা বিচাৰি পোৱা নাছিলোঁ ইমান গামোচা ব্যৱহাৰ হ'ল ইমান গামোচা আমি পিন্ধালোঁ কিন্তু শেষত গৈ থৈ বতৰ বা বছৰ গোটেই নাই এনেকুৱা অৱস্থা হয় এইবাৰ পৰিৱেশ চাই পেলাই আমি ভাবিছোঁ মানুহবিলাকে তেনেকুৱা ধৰণৰ নকৰিব সেইকাৰণে আমাৰ UPPL দলৰ ফালৰ পৰা যাক টিকেট দিয়ে এই জিকাৰ সম্ভাৱনা আছে আজি আমাৰ অন্থাইবাৰী প্ৰাইমাৰীৰ অন্তৰ্গত টকেয়ামাৰী ভিলেজত যোগদান কাৰ্যসূচী হৈছে আৰু ইয়াতে আমাৰ 200ৰো অধিক লোকে বিভিন্ন দল সংগঠনৰ পৰা অহা তেওঁলোকে যোগদান কৰে আজি আমাৰ UPPL দলত যোগদান কাৰ্যসূচী হৈছে BPF দলৰ শীৰ্ষ নেতা হাম্পা বৰদলৈ জইন কৰিলে আজি হিতেশ বসুমতাৰী এক্স MLA তেখেতে জইন কৰিলে আগন্তুক দিনত BPFৰ কেনেধৰণৰ আপোনালোকৰ লগত কণ্টেষ্টত আহিব পৰা আপোনালোকে নিজেই জানে যে আজি BPFৰ পৰা বহুত শীৰ্ষ স্থানীয় নেতা আমাৰ UPPL দলত যোগদান কৰিছে গতিকে এইটো আৰু ক'বই নালাগে মই ভাবোঁ ৰাইজে গম পাইছে যে এতিয়া BPF দলৰ একো অস্তিত্ব নোহোৱা হৈ গৈছে আৰু আমাৰ পৰৱৰ্তী BTC ইলেকশ্যনত আমি UPPL দলে এখন সংখ্যাগৰিষ্ঠতা লৈ জয়ী হ'ম বুলি আমি আশাবাদী বিগত গুমা সমষ্টি হিচাপে চালে 3বাৰকৈ BPFৰ দখলতে আছিল ইয়াতে UPPLে এতিয়ালৈকে খপনি পাতিব পৰা নাই এইবাৰ কিবা UPPLে গুমা সমষ্টিক লৈ কেনেদৰে আগবাঢ়িছে চাওক বিগত দিনৰ কথাটো পৰিৱেশটো অলপ বেলেগ আছিল
এতিয়া বৰ্তমান ৰাইজে সকলোখিনি কথা বুজি পাইছে আৰু তেওঁলোকে সঠিক সিদ্ধান্তই লৈছে। এইকাৰণে আজি প্ৰতিটো দিনতে আমাৰ দলে বলে UPPL দলৰ গুমা সমষ্টিৰ পৰা যোগদান কাৰ্যসূচীবিলাক হৈ আছে আৰু এইকাৰণে আগন্তুক সময়ত BTC ইলেকশ্যনত আমাৰ UPPLৰ প্ৰাৰ্থীয়ে গুমা সমষ্টিত জয়লাভ কৰিব বুলি নিশ্চিত হৈ গৈছে।